মৰিগাঁও মধ্য অসমৰ এখন সৰু চহৰ। ব'লকচোন আজি আমি যাওঁ মৰিগাঁও চহৰলৈ। মই বৰ্তমান গুৱাহাটীৰ পৰা জাগীৰোড হৈ মৰিগাঁওলৈকে গৈ আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাৰিছে মই মৰিগাঁও চহৰত প্ৰৱেশ কৰিলোঁ। মৰিগাঁও চহৰত সোমোৱাৰ পাছত তিনিটাকৈ পুলিচ পইণ্ট পোৱা হয়। এইটো হৈছে প্ৰথমটো পুলিচ পইণ্ট আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে এইটো হৈছে দ্বিতীয়টো পুলিচ পইণ্ট আৰু এই দ্বিতীয় পুলিচ পইণ্টৰ কাষেৰে এনেদৰে আপোনালোকে দেখিবলৈ পাৰিছে এই ঠাইখিনিক কয় মৰিগাঁও বিহুতলী আৰু এই বিহুতলীৰ পৰা এই ৰাস্তাৰে SP অফিচ, DC কোৰ্ট আৰু মৰিগাঁও ষ্টেডিয়ামলৈকে যাব পাৰি। আৰু এই বিহুতলীৰ কাষতে বহিব পৰাকৈ আছে এখন পাৰ্ক আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে এই পাৰ্কখনৰ নাম হৈছে পদুম পুখুৰী পাৰ্ক। মৰিগাঁও চহৰৰ পৰা এনেদৰে 37 কিলোমিটাৰ গ'লেই আমি পামগৈ নগাঁও চহৰ। আপোনালোকে ওপৰৰ বৰ্ডত দেখিবলৈ পাৰিছে 39 কিলোমিটাৰ মৰিগাঁও চহৰৰ পৰা গ'লেই আমি পামগৈ পবিতৰা।